না আমি আগৰ পৰা কৈ আছোঁ যে জুবিনক এই ৰাজনীতিৰ মাজলৈ টানি আনিব নালাগে। ৰাজনীতি আজি আছে কাইলৈ ইলেকশ্যনৰ বতৰ, ইলেকশ্যনৰ বিশেষকৈ ৰাজনীতিৰ কথাটো বেলেগ, কিন্তু ইলেকশ্যন পাৰপাছত জুবিনৰ নামটো ইউজ কৰিব নালাগে। আমি এইটো কথা মই আগতেও কৈছোঁ, আজিও কওঁ, আগলৈকো ক'ম। নমস্কাৰ সকলোকে। কোন হয় কি হয় সেইবিলাক একো নাজানো, কিন্তু তেওঁ আজি এটা নিউজ দেখিলোঁ, দেখাৰ পিছত আৰু ৰৈ থাকিব নোৱাৰিলোঁ। পিছত চালি জাৰি চাই গম পালোঁ এইজন বোলে জুবিন গাৰ্গৰ হেনো খুৰাক। আৰু এইজন দেখাততো আপোনালোকে দেখিছে বয়সস্থ এজন মানুহ, আৰু একদম যি একে গপচত মাত একদম ঘেৰ 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 কৰি পেলাই মাত মাতিছে। আৰু তেওঁ কৈছে যে জুবিনৰ লগত ৰাজনীতি কৰিব নালাগে, জুবিনে ৰাজনীতি বেয়া পায়। তেওঁ এতিয়াহে গম পাইছে নেকি? এতিয়া ইলেকশ্যন আহি পোৱাৰ সময়তহে তেওঁ গম পাইছে যে জুবিনে ৰাজনীতি বেয়া পায়। অতদিনে মানে কোটি কোটি জনতাই কি হৰিনাম গাই আছিলে, জুবিন ৰাজনীতিৰ মানুহ নহয় নহয় বুলি হৰিনাম গাই আছিলে নেকি? আৰু এইজন মই চিনি নাপাওঁ ভালকৈ, আপোনালোকে ক'বচোন, এই জুবিনক যে হত্যা কৰিছিলে নিজৰ খুৰাকৰ পুতেকে, এইটোৰ পুতেকেই নেকি বাৰু? এই বৃদ্ধজনৰ পুতেকেই নেকি? কিন্তু আচৰিত লাগিছে এইজনৰ কিছুমান কৰ্মকাণ্ড দেখি। এতিয়া বিশেষতে মই কিছু কথা উনুকিয়াই দিওঁ, তাৰ কাৰণে কোনোবাই বেয়া পালেও পাব পাৰে, তাত মোৰ কোনো ক'বলগীয়া নাই। ছমহীয়া হৈ গ'ল। ছমহীয়া হৈ যাওঁতে ঘৰত তেওঁলোকে ছমহীয়া পাতিলে, জুবিন সমাধি ক্ষেত্ৰত ছমহীয়া পাতিলে সকলো জুবিন অনুৰাগীসকলে, হয় নে নহয়? আৰু সেই সময়ত কি হৈছিলে, বহুত বৰষুণ আছিলে, আৰু সেই বৰষুণত বস্তুসমূহ মানে কি হৈছিলে, নষ্ট হৈছিলে। আৰু তাৰপিছত কি হ'ল, গৰিমা গাৰ্গে পলিথিন কেইখনমান নি পেলাই আঁৰি দিছিলে। আৰু সেয়ে দেখি পেলাই কি হৈছিলে, জুবিন অনুৰাগী লখিমপুৰৰ এজন যুৱকে গোটেই পেণ্ডেল লৈ আহিলে, আহি পেলাই পেণ্ডেল চেণ্ডেল পূৰা ঠিক ঠাক কৰিলে। কৰাৰ পিছত কি হ'ল, তাত গৈ উচ্ছেদ চলালে, উচ্ছেদ বুলিয়ে ক'ব লাগিব। তেওঁলোকৰ উদ্দেশ্য আছিল কি, যিমান দিন মানে যেতিয়ালৈকে কামটো হৈ নুঠে তেতিয়ালৈকে সেই বৰষুণৰ পৰা অলপ ৰক্ষা পাবলৈ তেওঁলোকে পেণ্ডেলটো ঠিক কৰিছিলে। আৰু তাতে যিহেতু পিছদিনাখন আছিলে ছমহীয়া, আৰু সেই ছমহীয়া অনুষ্ঠানটো পেণ্ডেলৰ তলতে পতা কথা আছিলে। কিন্তু এইজন যদি ইমান সচেতন যুৱক মানুহে হয়, যুৱক বুলি ক'বলৈ গৈছে একদম ভুল হৈ গৈছে দেই, সচেতন ব্যক্তিয়ে হয়, তেওঁ একদম জুবিন গাৰ্গৰ খুৰাকে হয়। কিয়, তেওঁলোকৰ সোঁৱে বামে প্ৰাঞ্জল শইকীয়া থাকে নহয়, পাৰ্থসাৰথী মহন্ত থাকে নহয়, তেওঁলোকে দুদিনমানৰ কাৰণে হ'লেও সেইটো বুজাই বঢ়াই ৰাখিব নোৱাৰিলে কিয়? সেইটো মোৰ প্ৰশ্ন, কিয় নোৱাৰিলে ৰাখিব? আৰু এতিয়া তেওঁ আহি পেলাই একদম গপচত ইংলিছে, অসমীয়াই ইংলিছে মাৰি একে গপচত তেওঁ কথা ক'বলৈ আহিছে। আৰু এইবিলাক ক'ৰ পৰা আহি পাই নাজানো, জীয়াই থাকোঁতেতো নেদেখিলোঁ দেই, জীয়াই থাকোঁতে নেদেখিলোঁ। আৰু জুবিন গাৰ্গক তেওঁ এতিয়াহে মানে গম পাইছে যে জুবিন কেনেকুৱা আছিলে, জীয়াই থাকোঁতে নাপালে। কাৰণটো কি, আমিতো এদিনো নেদেখিলোঁ যে জুবিন গাৰ্গে এইজনেই খুৰাক বুলি কৈ থোৱা বা তাতেই গান গাবলৈ যোৱা, এইবিলাকতো আমি নেদেখিলোঁ। পিছত নিজে নিজে আহি পেলাই মানে ভেনামাখি নিচিনা পৰি পেলাই চিনাকি দিবলৈ আহিছে। আৰু তেনেকুৱা বহুত আছে, মানুহ সময়ত চিনি নাপায়, পিছত আহি পেলাই কিন্তু পৰিচয় দিয়ে, মই আমুক, মই তামুক। তাৰমানে কি, এই হত্যাকাৰীজনৰ এইজন বাপেক নেকি নাজানো, মই আপোনালোকে কৈ দিব হয় নে নহয় নাজানো। কিন্তু মই এই বৃদ্ধজনৰ কিছুমান কথা একেবাৰে সমূলি মানে মই হেৰি কৰিব পৰা নাই, হজম কৰিব পৰা নাই। আৰু তেওঁ কৈছে ৰাজনীতিকৰণ, মই এতিয়া দেখাই দিলোঁ নহয়, তেওঁলোকৰ সেই জুবিন সমাধি ক্ষেত্ৰখনতেই ৰাজনীতিকৰণ চলি আছে। তেওঁ এই বৃদ্ধজনে দেখা নাই নেকি? তেওঁ কৈ পাইছেনে, তেওঁ ৰাজহুৱাকৈ আহি পেলাই তাত কৈ পাইছেনে বোলে এইবিলাক কাম আপোনালোকে নকৰিব? বহুত আছে, বহুত ক'বলৈ মন যায়, কিন্তু এই মুহূৰ্তত সময়ৰো অভাৱ, আৰু মানে কিবা কিবি ঢেৰ কিবা হেৰি, আৰু সেইকাৰণে মই কোৱা নাই। আৰু বন্ধু বান্ধৱীসকল, এই বৃদ্ধজনক আপোনালোকে চাওকচোন, মোৰ যেনেকৈ হজম হোৱা নাই, মোৰ বিশ্বাস আপোনালোকৰো চাগে হজম নহ'ব এই বৃদ্ধজনৰ কথা শুনি। না আমি আগৰ পৰা কৈ আছোঁ যে জুবিনক এই ৰাজনীতিৰ মাজলৈ টানি আনিব নালাগে। ৰাজনীতি আজি আছে কাইলৈ ইলেকশ্যনৰ বতৰ, ইলেকশ্যনৰ বিশেষকৈ ৰাজনীতিৰ কথাটো বেলেগ, কিন্তু ইলেকশ্যন পাৰপাছত জুবিনৰ নামটো ইউজ কৰিব নালাগে। আমি এইটো কথা মই আগতেও কৈছোঁ, আজিও কওঁ, আগলৈকো ক'ম। এটা জুবিন পৰ্বটো, জুবিনৰ হত্যাকাণ্ডৰ তথাকথিত মানে চৰকাৰে নিজেই কৈছে যে এইটো এটা হত্যাকাণ্ড হৈছিল, তাৰ বিচাৰ চলি আছে, বিচাৰ প্ৰক্ৰিয়া, আৰু তাৰ কাৰণে খৰতকীয়াকৈ কৰিবলৈ এটা ফাষ্ট ট্ৰেক আদালত গঠন হৈছে। তাৰ পাছতো
মানে এতিয়া আমি দেখিছোঁ জুবিনৰ মৃত্যুৰ পিছৰ পৰা মই একেবাৰে ভালকৈ গোটেই বস্তুটো নিৰীক্ষণ কৰিছোঁ যে কিছুমান মানুহ হাইপাৰ এক্টিভ হৈ গৈছে জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি এইটো পলিটিকেল ইছ্যু কৰিবলৈ। গতিকে সেইটো আমি বিচৰা নাই। এইটো বিচাৰ জুবিনে নিজেও নিবিচাৰিছিলে এখন জুবিনক শান্তিৰে এই গোটেই প্ৰক্ৰিয়াটো শেষ হওক, আমি ৰাইজৰ আশ্বস্ত কৰিব পৰাকৈ কিবা এটা বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু ৰাইজৰ ওপৰতো আমাৰ বিশ্বাস আছে। আমি এনেকুৱা নহয় যে ৰাইজে এইটো বিচাৰ কৰিব, এদিন ৰাইজে কিবা এটা ধৰণে সেই যে একিউজসকলক কিবা এটা হেৰি কৰি পেলাব, সেইটো আমি কোৱা নাই। কিন্তু ৰাইজৰ সহমতত আৰু চৰকাৰীও নহয় আৰু এইটো আদালতৰ আমাৰ বিচাৰ ব্যৱস্থাৰ পৰা এটা সদুত্তৰ পাম বুলি আমি আশা ৰাখি আছোঁ আৰু সেই প্ৰক্ৰিয়া আগবাঢ়ি গৈছে। কালিও আমি জুবিনৰ এই আদালতত ময়ো উপস্থিত আছিলোঁ আৰু আমি দেখিছোঁ খুব নিশ্চিতভাৱে আগবাঢ়ি গৈছে হেৰি সুস্থিৰ প্ৰক্ৰিয়াৰে। গতিকে আমি খুব সোনকালে এটা ইয়াৰ বিচাৰ হেৰি পাম বুলি আশা ৰাখিছোঁ। কংগ্ৰেছৰ আমি ইস্তাহাৰটো এইটো প্ৰকাশ পাইছে বুলি কৈছে 100 দিনত। গতিকে এইটো হ'ব নালাগে। জুবিন ইস্তাহাৰত স্থান পোৱাৰ কথা নহয়, এইটো ৰাজনৈতিকভাৱে সমাধান বিচাৰোঁ আমি, তেনেকুৱা ধৰণে বিচাৰোঁ। কোনোবা এটা দলে, মই সেই বিষয়ে এটা কৈছোঁ যে কোনো দলে, কংগ্ৰেছে নহয়, কোনো দলে এইটোক ইছ্যু কৰি ল'ব নালাগে। হয়, সকলো ৰাইজৰ মতামত, ৰাইজৰ মন, ৰাইজৰ হেৰি আশ্বাসৰ ৰাইজক লৈহে চব কাম হ'ব সমাধান হ'ব লাগে, ইৰেছপেক্টিভ অফ ৰিলিজন, কাষ্ট এণ্ড পলিটিক্স। এইটো আমিও দেখিছোঁ কংগ্ৰেছ দলে, এটা ৰাষ্ট্ৰীয় দল, আটাইতকৈ পুৰণি ভাৰতীয় দলে জুবিন গাৰ্গক ন্যায় দিব বুলি এইসকল বৰ্তমান ব্যৱস্থাই ন্যায় প্ৰদান কৰিব নোৱাৰে বুলি তেখেতলোকে এক প্ৰকাৰে হেৰি কৰিছে আৰু সেইকাৰণে এটা জুবিনক এটা ইছ্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ। এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে। জুবিন তাৰ আজি 6 মাহ হৈছে জুবিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, এটা দীৰ্ঘদিনীয়া এটা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ভাৰতত, অসমত সম্পূৰ্ণ ন্যায়নিষ্ঠভাৱে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আহি কোনোবা দলে, ৰাজনৈতিক দলে এই জুবিনক লৈ আকৌ মুনাফা অৰ্জন কৰিব, সেইটো আমি বিচৰা নাই। জুবিন ৰাইজৰ ল'ৰা, আমাৰ ঘৰৰ ল'ৰা নহয়, ৰাইজৰ ল'ৰা, অসমৰ ৰাইজৰ ল'ৰা। গতিকে এই মিলিয়নছ অফ পিপল আৰ ৱেইটিং ফৰ এ ৰিজাল্ট থ্ৰু আ লিগেল ছিষ্টেম। সেইটো হ'বলৈ দিয়ক আৰু ইয়াকে ৰাজনৈতিক উত্তপ কাৰণে মই 100 দিনত দিম, মই 150 দিনত ন্যায় দিম, সেইটো তেনেকুৱা এটা হেৰি ব্যৱস্থা হ'লে টানি নিব নালাগে কোনো ৰাজনৈতিক দল, কংগ্ৰেছ চাই নহয়, কোনো ৰাজনৈতিক দলত আমি সেইটো কাম কৰাটো আমি নিবিচাৰোঁ। গতিকে মই এইটো কাৰণে এটা পুনৰ এবাৰ মই ইতিমধ্যে কৈছিলোঁৱে যে পুনৰ এবাৰ আহ্বান কৰিছোঁ যে জুবিনক ইছ্যু কৰি ল'ব নালাগে, মায়াবিনী গানেৰে কোনো ৰাজনৈতিক হেৰি আৰম্ভ হ'ব নালাগে। গতিকে এইটো এটা বৰ ভুল কাণ্ড হ'ব আৰু ৰাইজে এই কথাটো মই ভাবোঁ সহজভাৱে নলয়। মই যেনেকৈ লোৱা নাই, বহুতে এইটো কথা সহজভাৱে নলয়। প্ৰিয়ংকা গান্ধী আহিছে, মই গম পাইছোঁ নাজিৰালৈ। প্ৰিয়ংকা গান্ধীয়েও এই জুবিনৰ বিষয়টো উত্থাপন কৰিছে, জুবিনক সজোৰে হেৰি দিম বুলি, ন্যায় দিম বুলি। আমি বোলো ন্যায় দিয়াৰ ব্যৱস্থাটো আদালতৰ হাতত, কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে নোৱাৰে বা কোনো অন্যান্য ৰাজনৈতিক দলেও নোৱাৰে। আদালতৰ যোগেদি মীমাংসা হ'ব লাগিব। আদালতত আমাৰ ন্যায়নিষ্ঠ অভিজ্ঞ জাজসকল আছে আৰু সকলে জুবিনৰ হৈ যিসকলে ওকালতি কৰি আছে, সেইসকলে যথেষ্ট কষ্ট কৰি অভিযোগনামাৰ ওপৰত প্ৰদান কৰি আছে। গতিকে গোটেই বস্তুটো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আছে, যেতিয়া বিচাৰ প্ৰক্ৰিয়াৰ হাতত আছে, গতিকে আমি ন্যায় পাম বুলি আমি আশা ৰাখি ৰৈ আছোঁ গোটেই অসমৰ জনতাৰ লগতে। গতিকে এই মুহূৰ্তত ৰাজনৈতিক এই নিৰ্বাচনৰ আগে আগে কোনো দলে যাতে এইটো আকৌ জুবিনক কেন্দ্ৰ কৰি কথা নকয়। এই ক্ষেত্ৰত আঁতৰি আছিলে আৰু সেই ৰাজনীতিয়ে এক প্ৰকাৰ বেয়া পাইছিলে, তেনেকুৱা ভাল নাপাইছিলে, কোনো দলীয় ৰাজনীতিক এইবোৰ বিশ্বাস নাছিল আচলতে। শেষত এখন সমাজৰ কথা কৈছিল, কিন্তু নট থ্ৰু দিছ পলিটিকেল ৰেংলিংছ বা পলিটিকেল তেনেকুৱা যোগেদি নহয়। সকলোৱে নিশ্চয় গম পালে বা শুনিলে, আৰু শুনাৰ পিছত আপোনালোকে কওকচোন এই বৃদ্ধজনৰ কথা বাৰু আপোনালোকৰ হজম হৈছেনে? মোৰ কিন্তু সমূলি হজম হোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।